আৰু পুলৱামা কাণ্ডৰ প্ৰতিশোধৰ পিছতে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বলিছে কেৱল আনন্দৰ জোৱাৰ। হুজাই জিলাৰ লংকাৰ ৰাজপথত ফটকা ফুটাই আনন্দ উল্লাস ABVPৰ শ ABVP কৰ্মীয়ে ফটকা ফুটাই মিঠাই বিতৰণ কৰি আনন্দত আত্মহাৰা হৈ পৰে। হাতে হাতে জাতীয় পতাকালৈ ভাৰত মাতা কি জয়, ভাৰত মাতা আদি শ্লোগানেৰে কঁপাই তোলে লংকাৰ ৰাজপথ। সমগ্ৰ দেশজুৰি আনন্দৰ লহৰ বোৱা পৰিলক্ষিত হৈছে। পুলৱামা কাণ্ডৰ তীব্ৰ প্ৰতিশোধ 12 দিনৰ অন্তত ভাৰতে এই প্ৰতিশোধ লোৱাৰ পিছতে সমগ্ৰ দেশজুৰি আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। পিছ পৰি ৰোৱা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত একে ছবি। আবতৰীয়া দীপাৱলী উৎসৱ, আবতৰীয়া হোলী উৎসৱ পালন কৰা হৈছে। এয়া লংকাৰ ৰাজপথৰ দৃশ্য। ABVPৰ উদ্যোগত এয়া বিজয় উৎসৱ পালন কৰা হৈছে। ভাৰতৰ বিজয় উৎসৱ হাতে হাতে ৰাষ্ট্ৰীয় পতাকালৈ ৰাজপথলৈ ওলাই আহি ABVPৰ কৰ্মীসকলে পালন কৰিলে এই বিজয় উৎসৱ। লংকা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ পোনপ্ৰথমে আমাৰ ভাৰতীয় বায়ু সেনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এনেকুৱা এখন দেশৰ নাগৰিক য'ত ভাৰতীয় বায়ু সেনাই পাকিস্তানত সোমাই কিনে সিহঁতক মাৰি আহে। আৰু ইফালে তামাৰহাট আৰু হাতীধুৰাতো ভাৰতীয় বায়ুসেনাই পাকিস্তানক দিয়া যোগ্য প্ৰত্যুত্তৰৰ পিছত হৰ্ষোল্লাস। ভাৰত চৰকাৰক ধন্যবাদ জনাবলৈ বিজয় উল্লাস বিজেপি কৰ্মীৰ। পাকিস্তান মুৰ্দাবাদ, ভাৰত মাতা কি জয় ধ্বনি দি শিশু মহিলা যুৱতীয়ে প্ৰকাশ কৰিলে আনন্দ। ইয়াৰ উপৰি পুলৱামাৰ শ্বহীদ জোৱানক সুঁৱৰি বন্তি প্ৰজ্বলন কৰে বিজেপি কৰ্মীসকলে। 14 ফেব্ৰুৱাৰী যেটো ঘটনা আমাৰ পুলৱামাত সংঘটিত হৈছে, আমাৰ 50 জনমান সেনা তাৰ প্ৰাণ হেৰুৱাইছে। সিহঁতৰ স্মৃতি ৰক্ষাৰ্থে আমি এই বন্তি প্ৰজ্বলন প্ৰগ্ৰামটো ৰাখিছোঁ। আৰু এই প্ৰগ্ৰামটো আৰু আগন্তুক যিবিলাক আমাৰ জোৱান আছে সিহঁতে যাতে মহাবীৰত্বৰে পাকিস্তানী সেনাক জবাব দিব পাৰে। যোৱাকালি ৰাতি আমাৰ ভাৰতীয় সেনাই 1000 কেজি বম, সিহঁতে 300 কেজি দিছিল। আমাৰ ভাৰতীয় সেনাই 1000 কেজি বম সিহঁতৰ ছাউনীত পেলাই প্ৰায় 300ৰো অধিক জোৱানক পাকিস্তানী সেনাক নিহত কৰিলে। তাতে আমি খুব ফূৰ্তি পাইছোঁ আৰু সেই আনন্দ আমি আগত ৰাখি আজি এই অনুষ্ঠানটো আমি বন্তি প্ৰজ্বলন কৰাৰ অনুষ্ঠানটো আমি হাতত লৈছোঁ। আৰু এই অনুষ্ঠানটো আমাৰ সাফল্যমণ্ডিত হৈছে। আমি ভাৰতীয় সেনা আৰু মোদী চৰকাৰৰ প্ৰতি আমাৰ মোদী চৰকাৰৰ যিটো জবাব মোদী চৰকাৰে এই 12 দিনৰ মূৰত দিলে, সেই 12 দিনৰ মূৰত দিয়া জবাবৰ কাৰণে আমি উৎফুল্লিত হৈ আজি এই অনুষ্ঠানটো আমি ৰাখিছোঁ।